আজি পলাশবাৰী সমষ্টিৰ বানপানীৰ বাবে ৰিলিফ কেম্পত থকা পৰিয়ালৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে দখলা অমৃত চন্দ্ৰ ঠাকুৰীৰ জুনিয়ৰ কমাৰ্চ কলেজত স্থাপন কৰা অস্থায়ী বান শিবিৰত উপস্থিত হৈ বানপীড়িত লোকৰ অৱস্থাৰ বুজ লয়। ইয়াৰ পিছতে সত্তাপাৰা আৰু নহিৰাত স্থাপন কৰা অস্থায়ী শিবিৰত উপস্থিত হৈ বানপীড়িত লোকসকলক সাক্ষাৎ কৰে। লগতে শিবিৰত থকা বানপীড়িত পৰিয়ালক বানে বিধ্বস্ত কৰা ঘৰ দুৱাৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে কামৰূপ জিলাৰ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে। ইফালে বানত ক্ষতিগ্ৰস্ত সকলো পৰিয়ালকে পৰ্যায়ক্ৰমে সকলো সুবিধা প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। যি ব্ৰহ্মপুত্ৰৰ মাথাউৰি আছে সেই মথাউৰিৰ যিখিনি ৰিভাৰ ছাইডত পৰিয়াল আছে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ যেতিয়াৰ পৰা পানী বাঢ়িছে তেওঁলোকৰ ঘৰত পানী সোমাইছে আৰু একেবাৰে ছাললৈকেও পানী সোমাইছে। মানুহখিনি কষ্টত আছে। তিনিওটা ৰিলিফ কেম্প মই চালোঁ আৰু ৰাস্তাত বিভিন্ন স্থানত গাড়ী ৰখাই স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিলোঁ। ৰিভাৰ ছাইডত থকাৰ কাৰণে মানুহখিনিৰ কষ্ট প্ৰত্যেক বছৰে হৈ আছে। মই চাওঁ কেনেকৈ মানুহখিনিক সকাহ দিব পাৰি। ৰিলিফৰ কথা সুধিছোঁ, ৰিলিফ ভাল কৰি পাইছে। পিছত ক্ষতিগ্ৰস্ত ঘৰবিলাকৰো তালিকা মই এটা ডিচিত বনাব কৈ থৈ যাম। যাক যেনেকৈ পাৰোঁ আমি নিশ্চয় সহায় কৰিম। লগতে ৰাজ্যখনৰ বানপানীৰ সমস্যাৰ লগত মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অৰ্থ সাহায্য লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অতি শীঘ্ৰে বানপানীৰ ফলত ভগা মথাউৰিসমূহ শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰা হ'ব। ইফালে মহানগৰীৰ কৃত্ৰিম বানপানী সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এইবাৰ মহানগৰীৰ ন অঞ্চলত পানীৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আমি নতুন পৰিকল্পনা যুগুত কৰি আগবাঢ়িব লাগিব। যি ব্ৰহ্মপুত্ৰৰ মাথাউৰি আছে সেই মথাউৰিৰ যিখিনি ৰিভাৰ ছাইডত পৰিয়াল আছে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ যেতিয়াৰ পৰা পানী বাঢ়িছে তেওঁলোকৰ ঘৰত পানী সোমাইছে আৰু একেবাৰে ছাললৈকেও পানী সোমাইছে। মানুহখিনি কষ্টত আছে। তিনিওটা ৰিলিফ কেম্প মই চালোঁ আৰু ৰাস্তাত বিভিন্ন স্থানত গাড়ী ৰখাই স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিলোঁ। ৰিভাৰ ছাইডত থকাৰ কাৰণে মানুহখিনিৰ কষ্ট প্ৰত্যেক বছৰে হৈ আছে। মই চাওঁ কেনেকৈ মানুহখিনিক সকাহ দিব পাৰি। ৰিলিফৰ কথা সুধিছোঁ, ৰিলিফ ভাল কৰি পাইছে। পিছত ক্ষতিগ্ৰস্ত ঘৰবিলাকৰো তালিকা মই এটা ডিচিত বনাব কৈ থৈ যাম। যাক যেনেকৈ পাৰোঁ আমি নিশ্চয় সহায় কৰিম। বানপানীৰ পিছত দেখা যায় যে বহু বেমাৰ আজাৰ হৈছে। স্বাস্থ্য বিভাগ সষ্টম হৈ আছে আৰু আমি বানপানী যোৱাৰ লগে লগে মেগা মেডিকেল কেম্পো কৰি যাতে মানুহক আমি সহায় কৰিব পাৰোঁ আৰু আমি চকু ৰাখিম যাতে ডায়েৰিয়া কলেৰা আদি বেমাৰ নহয়। উদ্যোগ স্থাপনৰ নামত দক্ষিণ জাপানৰ বৃহৎ কৃষিভূমি লগতে জলাশয়ৰ সৃষ্টি কৰি আছে, যাৰ ফলত এয়াৰপৰ্ট এতিয়া বৰ্তমান পানী কৃত্ৰিম বানৰ কবলত। এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'ব। মানুহৰ কৃষিভূমি মানুহে এপ্লাই কৰে উদ্যোগিক ভূমিৰ কাৰণে। এতিয়া ৰাইজক যদি আমি মাটি ৰিক্লাছিফিকেশ্যন কৰিব নিদিওঁ তেতিয়াও মানুহে বেয়া পায়। গতিকে গোটেই কথাখিনি স্থানীয় ৰাইজে মিটিং কৰি আমাক যদি এনেকুৱা পৰামৰ্শ দিয়ে যে এইটো জেগাত আপোনালোকে লেণ্ড ৰিক্লাছিফিকেশ্যন নকৰিব তেতিয়া আমি নকৰোঁ। জলাশয়সমূহ সেইটোৱে যে চৰকাৰী জলাশয়টো পুতিব নোৱাৰে, কিন্তু যি মানুহৰ ম্যাদী পট্টাৰ জলাশয় তাক মানুহে পুতে। এতিয়া মেধি পট্টাৰ মাটিত চৰকাৰে হস্তক্ষেপো কৰিব নোৱাৰে, কিন্তু যদি পঞ্চায়তৰ মানুহে মিটিং কৰি আমাক কয় যে এইটো ৱেটলেণ্ড কৰি দিয়ক বা এইটো নন ইণ্ডাষ্ট্ৰিয়েল লেণ্ড কৰি দিয়ক তেতিয়া আমি কৰিব পাৰিম। গতিকে আপোনালোকে ৰাইজৰ সচেতনতা বৃদ্ধি কৰি ৰাইজৰ পৰা স্মাৰক পত্ৰ দিলে মই নন ইণ্ডাষ্ট্ৰিয়েল লেণ্ড কৰি দিব পাৰিম। এয়াৰপৰ্টত যিখিনি পানী হৈছে সেইখিনি আমি কালপনি দি পানীখিনি ওলাই লৈ যোৱাৰ এটা ব্যৱস্থা কৰিছোঁ আৰু এয়াৰপৰ্টখন বাৰু আমি বচাই ল'ম, কিন্তু বাকীও ৰাইজৰ ক্ষতি হৈছে। গতিকে ৰাইজে অলপ মিটিং এখন কৰি সুস্থিৰ সিদ্ধান্ত লৈ আমাক যদি কয় যে ইয়াৰ এগ্ৰিকালচাৰ লেণ্ড একেবাৰে ট্ৰেন্সফাৰ কৰিব নালাগে ইণ্ডাষ্ট্ৰিয়েললৈকে, আমি বন্ধ কৰি দিব পাৰিম। অলপ ৰাইজে সচেতনতা সৃষ্টি কৰি ৰাইজে মোক ক'লে হ'ল, কিন্তু মই নিজে কৰিলে আকৌ দুই এজন ৰাইজে মোক বেয়া পাব। সেইটো কাৰণে পথৰ দাঁতিৰ নলাবিলাক ছাৰ বহুত আপোনাৰ উন্মুক্ত হৈছে। আপোনাৰ দক্ষিণ কামৰূপতে পলকবাৰীতে ছাৰ পথৰ দাঁতিৰ কাভাৰ ড্ৰয়িং বনাবৰ কাৰণে
গাঁৱত কিমান হাজাৰ কোটি টকা লাগিব গতিকে চৰকাৰে পুঁজি সাপেক্ষে এতিয়াতো আমি টাউনবিলাকতো কৰিব পৰা নাই গতিকে কেঁচা ড্ৰেইনবিলাক বচাই ৰখাটো এটা ডাঙৰ কথা মই ভাৰতৰ বিভিন্ন ৰাজ্যত দেখিছোঁ যে ৰাইজে কেঁচা ড্ৰেইনবিলাক বজাই ৰাখে কিন্তু কেঁচা ড্ৰেইন পকা কৰি তাত কাভাৰ কৰা কিমান হাজাৰ কোটি টকা লাগিব ইমানটো ৰাজ্য চৰকাৰৰ সম্পদেই নাই বাচ্চাটো পালে ছাৰ বাচ্চাটো বিচাৰি পালে বহুত দুখ লগা কথা সৎকাৰ কাৰ্য কৰিব দেউতাক মাকক গৈ আৰু এবাৰ লগ কৰিব অসমৰ যিটো বানপানী সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো অসম চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে সমস্যা ঘোষণা কৰিতো লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব সমস্যা ঘোষণা কৰিলে মই কি পাম তাৰ খালি এটা বাৰে বাৰে যেতিয়া ফৰেনৰ পৰা মানুহ আহিব কম্পিউটাৰ মাৰিব দেখিব এইটো ৰাষ্ট্ৰীয় সমস্যা কোনো অসমত নাহা হ'ব সমস্যা বুলি ক'লেতো নাহিব মানুহ সমাধান বুলি ক'লেহে আহিব গতিকে আমাৰ চকুটো আছে কেনেকৈ বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পাৰোঁ আজি আপোনালোকে চাওক যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আপোনালোকে পলাশবাৰীতে চাওক এই গোটেই মথাউৰিৰ ছাইডত ক'তো পানী তেনেকৈ উঠা নাই সমস্যাটো ৰিভাৰ ছাইডত হৈ আছে য'ত মথাউৰিত নদীৰ ফালে মানুহ আছে এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি ভাঙিছিল এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে গতিকে লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছোঁ আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰোঁ সেইকাৰণে এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে বেগীৰ ওপৰত মথাউৰি বনাব বুঢ়ীদিহিঙৰ ওপৰত মথাউৰি বনাব ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দি য'ত য'ত মথাউৰি বনাব সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰিম যথেষ্ট এজাক বৰষুণ দিলে একেবাৰে গুৱাহাটীত পানীটো যোৱাবাৰ বি বৰুৱা কলেজত উঠিছিল এইবাৰ উঠা নাই GS ৰোডত উঠিছিল এইবাৰ উঠা নাই গতিকে পানীটো নতুন নতুন জেগাত গৈছে য'ত য'ত পুৰণা জেগাত গৈছে তাত আমি সমাধান কৰিছোঁ আকৌ গৈ নতুন জেগাত উঠিছেগৈ গতিকে পানীক আমি খেদি আছোঁ পানীয়ে নতুন জেগাত গৈ আছে আমি আকৌ নতুন জেগাত গৈ আছোঁ আগতে মই সৰু থাকোঁতে সৰু মটৰীয়া ৰুক্মিণী গাঁৱত একেবাৰে পানী নুঠিছিল এতিয়া তাত পানী উঠিলে মই সৰু থাকোঁতে পানী উঠিছিল শিলপুখুৰী গান্ধী বস্তি তাতে এতিয়া এটোপাল পানীও নুঠে গতিকে গুৱাহাটী নগৰখন ডাঙৰ হৈ যোৱাৰ লগে লগে সমস্যাবিলাক সমাধান হৈ পৰিৱৰ্তন হৈ গৈ আছে আমিও খেদি আছোঁ যাক যেনেকৈ পাৰোঁ কিন্তু এইবাৰ মেঘালয়ত অভিলেখ সংখ্যক বৰষুণ হৈছে বহুত পানী নামি আহিছে আৰু গুৱাহাটীত আপোনালোকে চাওক যোৱা পৰহি বানপানী হৈছে ক'তো ট্ৰেফিক ৰখা নাই আজি দিল্লী মুম্বাইৰ পৰিৱেশ চাওক যে আৰ্বান ফ্লাডিঙৰ কি অৱস্থা গুৱাহাটীততো আমি একেবাৰে ৰাইজক এদিনৰ কাৰণেও ৰাস্তাটো বন্ধ হ'ব দিয়া নাই GS ৰোড RG বৰুৱা ৰোড গোটেই ৰাস্তাবিলাক খোলা আছে খালি যিখিনি সৰু মটৰীয়া ৰুক্মিণী গাঁও হাতীগাঁও আৰু আমাৰ অনিল নগৰ নবীন নগৰ এই স্পটকেইটাত আমি কি কৰিব পাৰোঁ চাওঁ কিন্তু বাকীটো জেগাততো বহুত পানী হোৱা নাই তেনেকৈ যোৱা বছৰ যিমান বেয়া হৈছিল এতিয়ালৈকে সিমান হোৱা নাই যোৱা বছৰটো বি বৰুৱা কলেজৰ সন্মুখেদিয়ে গাড়ী নাযায় এইবাৰতো গাড়ী চলাচল কৰি আছে চৰকাৰক দাবী জনাইছে যে এই বান পৰিস্থিতিৰ সমস্যা সমাধানৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰিব লাগে অধিৱেশন হ'লে তেওঁ দিনে ৰাতিয়ে কথা কৈ থাকিব তাৰ পৰা ৰাইজৰ কি সুবিধা তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ কথা ক'ব তাৰ পৰা ৰাইজৰ বান বিধ্বস্ত ৰাইজৰ তাৰ পৰা কি লাভ হ'ব ৰিলিফ পাব নে ঘৰ দক্ষিণ কামৰূপৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট উত্তম হীৰাৰ সহযোগত মনীন্দ্ৰ দাসৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা
ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব